মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ আৱাৰ এনচেষ্টৰ্ছ নামৰ পাঠটিৰ এক্টিভিটি 1ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। এক্টিভিটি 1ত কৰিবলৈ কোৱা হৈছে fill in the blanks with the correct degrees of adjective given in brackets. Take help from the list given in the build up your vocabulary in page number 77. Fill পূৰ কৰা in the blanks খালি ঠাইবোৰ, blanks মানে খালি ঠাইবোৰ পূৰ কৰা with the correct শুদ্ধ degrees of adjective বিশেষণৰ মাত্ৰা অৰ্থাৎ বিশেষণৰ ডিগ্ৰী adjectiveৰ ডিগ্ৰী শুদ্ধ correct মানে শুদ্ধ adjectiveৰ ডিগ্ৰী সমূহ প্ৰয়োগ কৰি বা হৈতে ঠাইসমূহ পূৰ কৰা given in brackets given দিয়া হৈছে in brackets অৰ্থাৎ দিয়া হল in the brackets এই ব্ৰেকেটত দিয়া adjectiveৰ ডিগ্ৰীসমূহ শুদ্ধ adjectiveৰ শুদ্ধ ডিগ্ৰীসমূহ ডিগ্ৰীৰ হৈতে adjectiveৰ শুদ্ধ ডিগ্ৰীৰ হৈতে খালি ঠাইসমূহ পূৰ কৰা অৰ্থাৎ তলৰ খালি ঠাইসমূহ পূৰ কৰা হল এই তলত বুলি লিখা নাই যে এত কেনে কি কৈছে যে ব্ৰেকেটত দিয়া ডিগ্ৰীসমূহ অৰ্থাৎ adjectiveৰ শুদ্ধ ডিগ্ৰীসমূহ প্ৰয়োগ কৰি কি কৰা খালি ঠাইসমূহ পূৰ কৰা ব্ৰেকেটত দিয়া adjectiveখন ব্ৰেকেটত দিছে হল ডিগ্ৰীসমূহ আছে adjectiveৰ ডিগ্ৰী দিছে ইয়াক আকৌ শুদ্ধ ৰূপত প্ৰয়োগ কৰিব দিছে নে শুদ্ধতাৰে লিখিব দিছে take help from the list given take help সহায় লোৱা from পৰা the list given দিয়া বা দিয়া হল in the build up vocabulary in page number 77 পেজত দিয়া হল চাম আমি 77 কি আছে চোৱা 77 কি আছে build up your vocabulary 77 মই দেখাই দিছো এইটো পেজ নম্বৰ 77 চোৱা build up your vocabulary degrees of adjectiveৰ মাত্ৰা অৰ্থাৎ adjectiveৰ ডিগ্ৰী সো পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী তিনি প্ৰকাৰ পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ সো বিগ হলে ইয়াৰ বেষ্ট ফৰ্মটো অৰ্থাৎ ইয়াৰ যেটো আসল ৰূপটো বিগাৰ তুলনা কৰা বুজায় দুটাৰ ভিতৰত যিকোনো এজন কি হ'ব ডাঙৰ হ'ব বিগেষ্ট আটাইতকৈ ডাঙৰ হল শৰ্ট ছুটি শৰ্টাৰ দুটাৰ ভিতৰত যিকোনো এটা ছুটি শৰ্টেষ্ট আটাইতকৈ ছুটি হল এনে ধৰণে আমাৰ কি হল ডিগ্ৰী তিনি প্ৰকাৰ আৰু এই পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী শুদ্ধ ৰূপটো কি কৈছে হে ব্ৰেকেটত ভৰাবলৈ কৈ আছে আমি আকৌ প্ৰশ্নলৈ যাওঁ বলা এটা চোৱা ইয়াত প্ৰথমটো কি দিয়া আছে Meena is the of all in her class যেতিয়া মন কৰিবা আমাৰ adjectiveৰ শুদ্ধ ডিগ্ৰীটো বহাব দিছে নহয় correct degrees of adjective শুদ্ধ ডিগ্ৰীটো ভৰাব দিছে ক'ত দিছে ব্ৰেকেটত ভৰাব দিছে হল এতিয়া চোৱা Meena M-I-N-A Meena হল is the so এর কি সে ক্লেভার given in the brackets অর্থাৎ ক্লেভার দিয়া আছে বুদ্ধিয়ক চোৱা বুদ্ধিয়ক চোৱা যেতিয়া দা থাকিব নহয় তেতিয়া মন কৰিবা দা থাকিলে ইয়াৰ ব্ৰেকেটত সদায় সুপাৰলেটিভ ডিগ্ৰীত কি হ'ব শব্দটো বহিব অৰ্থাৎ adjectiveটো সুপাৰলেটিভ ডিগ্ৰীত বহিব
হল এইটো এডজেক্টিভ ক্লেভাৰটো এই সুপাৰলেটিভ ডিগ্ৰী বহিব তাৰপিছত মিনা ইজ দা পজিটিভত আছে এইটো ক্লেভাৰ হল হল ক্লেভাৰ ক্লেভাৰাৰ ক্লেভাৰেষ্ট হল কিবাৰ হ'ব ক্লেভাৰেষ্ট ক্লেভাৰেষ্ট cleverest well, cleverest of all in her class Mina is the cleverest of all in her class Mina আটাইতকৈ বুদ্ধিয়ক মিনা আটাইতকৈ বুদ্ধিয়ক of all in her class তেওঁৰ শ্ৰেণীৰ আটাইতকৈ বুদ্ধিয়ক বা সকলোতকৈ বুদ্ধিয়ক ছোৱালী গাল বুলি দিয়া নাই মিনা তেওঁৰ শ্ৰেণীৰ আটাইতকৈ সকলোতকৈ বুদ্ধিয়ক মিনা তেওঁৰ শ্ৰেণীৰ তাইৰ শ্ৰেণীৰ আটাইতকৈ বুদ্ধিয়ক তেওঁৰ কৈ পাইছো তাইৰ হাৰ মানে তাইৰ হল মিনা তাইৰ শ্ৰেণীৰ আটাইতকৈ বুদ্ধিয়ক দা থাকিলে সদায় সুপাৰলেটিভ ডিগ্ৰীত লিখিবা এইটোৱে মন কৰিবা দেই এটা চোৱা বি নম্বৰটো চোৱা Diganta is not edge যেতিয়া এজ থাকিব তেতিয়া মন কৰিবা এজ থাকিলে সদায় কি হ'ব এজ থাকিলে সদায় পজিটিভ ডিগ্ৰীত বহিব দেই এজ যেতিয়া থাকিব সদায় বাক্যত পজিটিভত বহিব Diganta is not as her brother হল দিগন্ত তেওঁৰ ভায়েকৰ দৰে কি নহয় ষ্ট্ৰং নহয় বলৱান নহয় ভায়েকৰ দৰে বলৱান নহয় ভায়েকটো যেনেকা বলৱান তেনেকৈ বলৱান নহয় গতিকে কি হ'ব এতিয়া ইয়াত ষ্ট্ৰং বহিব এজ থাকিলে সদায় পজিটিভ ডিগ্ৰীতে বহাবা এডজেক্টিভটো হল as his brother হ'ব as থাকিলে সদায় পজিটিভ ডিগ্ৰীতে বহাবা সি নম্বৰটো চোৱা The elephant each মই কৈছিলো দা থাকিলে কি হ'ব সদায় চোৱা দা থাকিলে কি লিখিছিলো কিহত লিখিছিলো ক্লেভাৰেষ্ট লিখিছিলো সুপাৰলেটিভ ডিগ্ৰীত লিখিছিলো আটাইতকৈ বুদ্ধিয়ক ইয়াতো কি হ'ব দা আছে ইজ দা আছে গতিকে এইটো কি হ'ব বিগটো সুপাৰলেটিভ ডিগ্ৰীত বহিব বিগৰ সুপাৰলেটিভ ডিগ্ৰী বিগাৰ বিগেষ্ট সুপাৰলেটিভটো বিগেষ্ট হ'ব আটাইতকৈ GEST biggest well the elephant is the biggest terrestrial animal well terrestrial animals it is so the elephant is the biggest terrestrial animal terrestrial মানে হৈছে terrestrial animal মানে হৈছে স্থলচৰ প্ৰাণী হাতী আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণী the elephant is the biggest terrestrial animals হাতী
আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণী হ'ব ইয়াতকৈ ডাঙৰ নাই নেক্সটটো চাওঁ আহা ডি নম্বৰটো চোৱা নীলম ইচ নীলম ইচ এটা চোৱা ডেন আছে যদি খালী ঠাইৰ পাছত যদি ডেন থাকে তেতিয়া মন কৰিবা সেই বাক্যটো তুলনা কৰা বুজায় এটা চোৱা তুলনা কৰা বুজাইছে গতিকে তুলনা কৰা মানে কম্পাৰেটিভ ডিগ্ৰীত আছে হল এডজেক্টিভটো কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগিব এতিয়া বিউটিফুল বিউটিফুলৰ কম্পাৰেটিভ ডিগ্ৰীটো কি আছিল বিউটিফুল থাকিলে বিউটিফুল মোৰ বিউটিফুল most beautiful এটা কম্পাৰেটিভত কি আছিল more আছিল m o r e more beautiful অলপ কলমে লিখোতে দিগদাৰ হয় এটা সুবিধা হয় ব্লেক বুক বা হোৱাইট বোৰ্ড হলে ভাল হয় তেতিয়া দেন এটাই কথা মন কৰিবা দেন থাকিলে সদায় কম্পাৰেটিভ ডিগ্ৰীত বাক্যটো লিখা হয় বা লিখিব লাগিব হল হার সিস্টার নীলম তাইৰ ভনীয়তকৈ ধুনীয়া নীলম তাইৰ ভনীয়তকৈ ধুনীয়া নীলম হৈছে ভনীতকৈ ধুনীয়া ইয়াত এই বাক্যটো তুলনা কৰা বুজাইছে কম্পাৰেটিভ কৰিছে হ'ব এতিয়া চোৱা ই নম্বৰটো দিস বুক মানে এই কিতাপটো ইচ চোৱা দা আহিলে কি হ'ব কোনটো ডিগ্ৰীত লিখিম আমি এডজেক্টিভটো ইন্টাৰেষ্টিংত কোনটো ফৰ্ম কৰিম সুপাৰলেটিভ এটা সুপাৰলেটিভ চোৱা ইন্টাৰেষ্টিংৰ আমি কি হয় যেতিয়া কম্পাৰেটিভ বা সুপাৰলেটিভত লিখিম তেতিয়া কি ল'ব লাগিব মোৰ বা most লগাব লাগিব এতিয়া মোৰ হলে কম্পাৰেটিভ হ'ব most হলে সুপাৰলেটিভ তেতিয়া লিখিম আমি most কিয় সুপাৰলেটিভ ডিগ্ৰী লিখিম এই দা থকাৰ বাবে দা হলে আটাইতকৈ ভাল বা ৰুচিদায়ক interesting this book is the most interesting of all সকলোতকৈ these three book এই তিনিখন কিতাপৰ ভিতৰত এই কিতাপখন আটাইতকৈ হল কি হয় ভাল এতিয়া নেক্সটলৈ আহোঁ এফটো চোৱা এফটো কি লিখিছে দিস গাৰ্ল এই ছোৱালীজনী ইজ নট নহয় so আৰু s থকাৰ লগে লগে so মানে বৰ স্মাৰ্ট বৰ ইয়াত তুলনা কৰা বুজোৱা নাই যে ছোৱালীজনী বৰ স্মাৰ্ট নহয় তাইৰ বান্ধৱীৰ দৰে her friend তাইৰ বান্ধৱীৰ দৰে কি নহয় স্মাৰ্ট নহয় অৰ্থাৎ বুদ্ধিয়ক নহয় হল তেতিয়াহ'লে so থাকিলে সদায় কি লিখিবা so ভেৰি থাকিলে so যদি থাকে ভেৰি থাকে তেতিয়াহ'লে কি হ'ব এইটো কি হ'ব পজিটিভ ডিগ্ৰীত লিখিব লাগিব so smart বৰ smart as her friend তাইৰ বান্ধৱীৰ দৰে এই ছোৱালীজনী তাইৰ বান্ধৱীৰ দৰে কি নহয় স্মাৰ্ট নহয় এই ছোৱালীজনী তাইৰ বান্ধৱীৰ দৰে
বৰ স্মাৰ্ট নহয় হল বৰ বুদ্ধিয়ক নহয় বা চালু নহয় এই অৰ্থ প্ৰকাশ কৰিছে আজিলৈ হ'ব আজি আমি সুপাৰলেটিভ পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী এই ডিগ্ৰী তিনিটা হৈছে এডজেক্টিভৰ ডিগ্ৰী অৰ্থাৎ এডজেক্টিভৰ মাত্ৰা ডিগ্ৰী সমূহ সদায় কি হয় এডজেক্টিভৰ ফৰ্মটো দেখুওৱা হয় যে এডজেক্টিভৰ কোনটো ফৰ্মত আছে এডজেক্টিভৰ তিনিটা ফৰ্ম আছে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ পজিটিভ হৈছে তাৰ বেষ্ট ফৰ্ম মানে তাৰ শুদ্ধ ৰূপটো আচল ৰূপটো আৰু তাকে যেতিয়া তুলনা কৰি দিয়া হয় দুটাৰ মাজত তেতিয়া তাক কোৱা হ'ব কম্পাৰেটিভ আৰু সকলোৰ ভিতৰত তুলনা কৰি দিয়া হ'ব বা সকলোৰ ভিতৰত এজনক শ্ৰেষ্ঠতা দেখুওৱা হ'ব তাক কোৱা হ'ব সুপাৰলেটিভ হল ইয়াক ডিগ্ৰী বুলি কোৱা হয় পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী এইটো এডজেক্টিভৰহে ডিগ্ৰী বনে আজিলৈ হ'ব যদি এই ভিডিঅ'টো চাই কিবা উপকৃত হৈছো যেন ভাবিলে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা ভিডিঅ'সমূহ এই লিখি বুজাওঁতে অলপ অসুবিধা হয় যদি তাত খুটি নাটি যদি ৰৈ গৈছে তেতিয়াহ'লে তাক আঙুলিয়াই দিবা কমেণ্ট কৰি মই আকৌ ইয়াক শুধৰাবলৈ চেষ্টা কৰিম আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই